বৰ্তমান সময়ত এটা কমন সমস্যা হৈছে বাহু বিষ বা ফ্ৰজেন শোল্ডাৰ বুলি আমি যাক কওঁ। এই সমস্যাটোত কি হয়, ৰাতি শোৱাৰ সময়ত বৰকৈ হাতখন বিষাই থাকে বা হাতখন আপোনাৰ পিছলৈ নিব নোৱাৰি, চুলি ফনিয়াব নোৱাৰি বা চোলাটো পিন্ধোতে হাতখন বিষায়। হাতৰ যিকোনো মুভমেণ্ট যেতিয়া হয় এই সমস্যাটোত হাতখন বৰকৈ বিষাই থাকে। আৰু ফ্ৰজেন শোল্ডাৰনো কি হয়? একচুৱেলি আমাৰ যোনটো হাতৰ বাহু জইণ্ট আছে, ই আপোনাৰ হাতৰ যোনডাল হিউমেৰাছ আছে আৰু লগতে পিঠিৰ ফালে এখন হাড় থাকে যাক আমি স্কেপুলা বুলি কওঁ। আৰু এই স্কেপুলাৰতে এটা গাঁতৰ দৰে আছে যাক আমি গ্লেনইড কেভিটি বুলি কওঁ। তাতে এই হাতৰ হিউমেৰাছৰ হেডটো গৈ পেলাই আপোনাৰ এই কেভিটিটোৰ ভিতৰত সোমাই থাকে। ইয়াক ধৰি ৰাখিবৰ কাৰণে কি হয়, কিছুমান লিগামেণ্টছ থাকে, মাছলছ থাকে আৰু লগতে ইয়াক এটা কেপচুলে আৱৰি থাকে। ফ্ৰজেন শোল্ডাৰত কি হয়, এই কেপচুলটোৱে আপোনাৰ টাইট হৈ যায়, যাৰ বাবে হাতখনৰ মুভমেণ্টবোৰ কৰিব নোৱাৰা হয় বা হাতৰ মুভমেণ্টবোৰ নোহোৱাৰ লগে লগে ক্ৰমাৎ বিষবোৰ আহিবলৈ ধৰে। আৰু এই ক্ষেত্ৰত ফিজিঅ'থেৰাপিৰ চিকিৎসা নিতান্তই প্ৰয়োজন। আপোনালোকে ঘৰতো কিছুমান ব্যায়াম কৰিব লাগিব। আৰু আমাৰ ফিজিঅ'থেৰাপিত কি কৰা হয়, পেচেণ্টক আল্ট্ৰাচাউণ্ড দিয়া হয়, IFT দিয়া হয়, টেন্স, IFR এইবোৰ দি পেলাই আমি বিষটো কমুৱাওঁ। আৰু তাৰপিছত এক্সাৰচাইজ আৰু জইণ্ট মবিলাইজেশ্যনৰ জৰিয়তে আমি জইণ্টৰ যোনটো আগৰ অৱস্থাত মুভমেণ্ট আছিলে সেইখিনিলৈ আমি পুনৰ তেখেতক লৈ যাওঁ। আৰু লগতে তেখেতসকলক কিছুমান ঘৰত কৰিবৰ বাবে এক্সাৰচাইজ শিকাই দিয়া হয়, যোনখিনি তেওঁলোকে ঘৰত নিয়মিতভাৱে কৰি থাকিব লাগিব, দুইখন হাততে কৰিব লাগিব।